নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াৰ আগতে আমি সায়েন্সৰ মেথছৰ আৰু ইংলিছৰ সেপাৰেটকে ক্লাছবিলাক দিছো যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিবা আৰু এটা কথা তোমালোকে ইয়াতে জনাই থওঁ যেহেতু তোমালোকৰ এক্সামটো 13 জুলাইত পালেহি সো এতিয়া কিন্তু তোমালোকৰ হাতত একেবাৰে সময় বেছি নাই এই কিনত যিমান পাৰা তোমালোকে ৰিভাইজ কৰি যোৱা আমি যিমানখিনি পিডিএফ দিছো সেই পিডিএফ খিনি তোমালোকে ৰিভাইজ কৰি দিয়া আৰু যদিহে তোমালোকে এতিয়ালৈকে আমাৰ সেই পিডিএফ খিনি লোৱা নাই তেনেহলে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি আমাৰ পৰা লৈ লবা খুব ইম্পৰ্টেন্ট পিডিএফ হয় আৰু অলৰেডি বহুতৰ প্ৰিপাৰেচন তাৰ পৰা চলি আছে আৰু আমি যিখিনি ভিডিঅ' দিছি গুটেইখিনি ভিডিঅ' তোমালোকে ৰিভাইজ কৰি দিবা আৰু এতিয়া আমি বেছি দিন নকৰো কোৱেশ্চনখিনি চাওঁ তো প্ৰথম কোৱেশ্চনটো চোৱা which of the following organism breathes from skin অৰ্থাৎ নিম্নলিখিত কোনটো জীৱই ছালৰ পৰা উশাহ লয় ঠিক আছে এটা এনেকুৱা জীৱ আছে যিটোৱে ছালৰ জৰিয়তে উশাহ লয় সো এইকেইটাৰ ভিতৰত কোনটো হ'ব এটা হ'ব অপচন বি আৰ্থৱৰ্ম যেটো আমি কেঁচু বুলি কওঁ ঠিক আছে এই কেঁচুৱে ছালৰ জৰিয়তে উশাহ নিশাহ লয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the lightest metal নিম্নলিখিত কোনটো আটাইতকৈ পাতল ধাতু ঠিক আছে তলৰ অপচন কেইটাৰ ভিতৰত আটাইতকৈ পাতল ধাতু কোনটো হয় তো এইটো হৈ যাব অপচন বি লিথিয়াম ঠিক আছে আৰু ইয়াৰ সিম্বলটো Li হয় লিথিয়ামৰ সিম্বলটো Li আৰু এটমিক নাম্বাৰটো হৈছে 3 লিথিয়ামৰ যেটো পাৰমাণবিক ক্ৰমাংক হেতু হৈছে 3 নেক্সট কোৱেশ্চন carrot is good source of vitamin D গাজৰত কি ভিটামিন থাকে ঠিক আছে carrot is a good source of vitamin D কি ভিটামিন আছে A B C নে D সো এটা অপচন এ ভিটামিন এ ঠিক আছে মনত ৰাখি থবা গাজৰত এ ভিটামিন থাকে নেক্সট কোৱেশ্চন জিপিএছ ইজ এন এব্ৰিভিয়েচন ফৰ জিপিএছ তলৰ কোনটো এটা সংক্ষিপ্ত ৰূপ হয় অৰ্থাৎ আমাক সুধিছে যে জিপিএছ ৰ ফুল ফৰ্মটো কি হ'ব সো জিপিএছ ৰ ফুল ফৰ্মটো কোনটো হ'ব এটা হৈছে অপচন সি গ্লোবাল পজিশনিং সিস্টেম ঠিক আছে জিপিএছ মানে আছে গ্লোবাল পজিশনিং সিস্টেম নেক্সট কোৱেশ্চন হোৱাট ইজ লাফিং গ্যাস কি হয় So laughing gas or anta naam ki hoy so eto hobo option A nitrous oxide ঠিক আছে আৰু ইয়াৰ যেটো সংকেত এটো হৈছে N2O ঠিক আছে nitrous oxide N2O next to soa what is the name of the device that measure blood pressure in humans মানুহৰ ৰক্তচাপ অৰ্থাৎ blood pressure জোখা যন্ত্ৰটোৰ নাম কি হয় so এটো হৈ যাব option D sphygmomanometer ঠিক আছে sphygmomanometer নামৰ এটা যন্ত্ৰৰ সহায়ত এই মানুহৰ blood pressure টো জোখা হয় Next question to hoise what is the main component of plant cell wall উদ্ভিদ কোষবেৰৰ মূল উপাদানটো কি হয় ঠিক আছে উদ্ভিদৰ যিবিলাক কোষবেৰ থাকে সেই কোষবেৰৰ মূল উপাদান কি হয় সো এটা অপচন সি সেলুলোজ হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is a vector borne disease caused by virus তলৰ কোনটো ভাইৰাছৰ দ্বাৰা হোৱা ভেক্টৰ বৰ্ণ ৰোগ হয় কাৰেক্ট আনসাৰটো অপচন সি ডেংগু Next question to hoise what is the name for the study of fungi ভেকুৰৰ অধ্যয়নৰ নামটো কি হয় ঠিক আছে ভেকুৰৰ বিষয়ে যেটো অধ্যয়ন কৰা হয় এটো কি বুলি কয় সো এই কোৱেশ্চনটো আমি আলোচনা কৰিছিলো যদি তোমালোকৰ কাৰোবাৰ মনত আছে ইয়াৰ আনসাৰটো কমেন্টত জনাব পাৰা ঠিক আছে ভেকুৰৰ অধ্যয়নক কি বুলি কয় সো তোমালোকে ভিডিওটো পোষ্ট কৰি কমেন্ট কৰা এটো অপচন সি মাইকোলজি হয়নে মাইকোলজি বুলি কোৱা হয় ভেকুৰৰ অধ্যয়নক নেক্সট কোৱেশ্চন which of the following is a fat soluble vitamin তলৰ কোনটো ভিটামিন চৰ্বি দ্ৰবীভূত ভিটামিন হয় ঠিক আছে এই ভিটামিন কিটাৰ ভিতৰত এই চাৰিটা ভিটামিন দি আছে ইয়াত এই চাৰিটা ভিতৰত কোনটো চৰ্বি দ্ৰবীভূত হৈ যায় সো এটা হৈ যাব অপচন সি ভিটামিন এ ভিটামিনটো চৰ্বি দ্ৰবীভূত হয় নেক্সট কোৱেশ্চনটো হৈছে what is the name for the special epidermal cell surrounding the stomatal pore stomatal ছিদ্ৰটো আগুৰি থকা বিশেষ এপিডাৰ্মেল কোষবোৰৰ নামটো কি হয় তো এটো হৈ যাব অপচন ডি সাবসিডিয়াৰী সেলস ঠিক আছে সাবসিডিয়াৰী সেলস বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে what makes tissue in the body শৰীৰত কলাবোৰ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন এ প্ৰটিন ঠিক আছে প্ৰটিনবোৰ লগ লাগি কলাবিলাক গঠন হয় Next question to hoise the chemical name of vitamin E is vitamin E ৰাসায়নিক নামটো কি হয় তো ভিটামিন ই ৰাসায়নিক নামটো হ'ব অপচন ডি
টকোফেৰল ঠিক আছে টকোফেৰল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following mineral is most needed to control heartbeat হৃদস্পন্দন নিয়ন্ত্ৰণ কৰিবলৈ তলৰ কোনটো খনিজ পদাৰ্থৰ আটাইতকৈ প্ৰয়োজন হয় সো এটা হৈছে অপচন সি পটাছিয়াম ঠিক আছে পটাছিয়ামটো আটাইতকৈ বেছি প্ৰয়োজনীয় হয় নেক্সট কোৱেশ্চনটো হৈছে what is found in spinach leaves কচুৰ পাতত কি পোৱা যায় ঠিক আছে কচুৰ পাতত কি পোৱা যায় সো এটা হৈছে অপচন বি আইৰন ঠিক আছে কচুৰ পাতত আইৰন পোৱা যায় নেক্সট কোৱেশ্চন which is rich in iron কোনটোত আইৰন প্ৰচুৰ পৰিমাণে থাকে চাৰিটা অপচনৰ ভিতৰত কোনটোত আইৰন প্ৰচুৰ পৰিমাণে থাকে তো এটা অপচন সি গ্ৰীন ভেজিটেবলছ অৰ্থাৎ সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে আইৰন থাকে নেক্সট কোৱেশ্চন which body part is affected by typhoid টাইফয়েডৰ দ্বাৰা শৰীৰৰ কোনটো অংগ বা কোনটো অংশ আক্ৰান্ত হয় ঠিক আছে টাইফয়েডে কোনটো পাৰ্টক আক্ৰান্ত কৰে সো এটা হ'ব অপচন সি ইন্টেষ্টাইন অৰ্থাৎ যিবিলাক আমাৰ অন্ত্ৰ আছে এই অন্ত্ৰবিলাকক আক্ৰান্ত কৰে নেক্সট কোৱেশ্চন which of the following causes tooth loss তলৰ কোনটোৱে দাঁত ক্ষয় কৰে ঠিক আছে কোনটো তলৰ কোনটো পদাৰ্থই দাঁত ক্ষয় যায় সো ইয়াৰে শুদ্ধটো অপচন সি ফ্লোৰিনে নেক্সট কোৱেশ্চনটো হৈছে which image device is used to detect kidney stones বৃক্কৰ পাথৰ ধৰা পেলাবলৈ কোনটো ইমেজ ডিভাইস ব্যৱহাৰ কৰা হয় তো এইটো অপচন বি সিটি স্ক্যান ঠিক আছে সিটি স্ক্যান ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে বিসিজি ইমিউনাইজেশন ফৰ ইউজ ফৰ বিসিজি যেটো প্ৰতিষেধক হেতু কি কোনটো বেমাৰৰ ব্যৱহাৰ কৰা হয় ঠিক আছে বিসিজি ইমিউনাইজেশন হেতু কোড ব্যৱহাৰ কৰা হয় সো ইয়াৰ শুদ্ধটো হ'ব অপচন বি টিবি ঠিক আছে টিবি বা যেটো আমি টিউবাৰকুলোসিছ বুলি কওঁ অসমীয়া যেটো যক্ষ্মা বেমাৰ বুলি কয় সেই বেমাৰটোত বিসিজি প্ৰতিষেধক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন which of the following disease is not caused by water তলৰ কোনটো ৰোগ পানীৰ ফলত নহয় তো এটা হ'ব অপচন সি ফ্লু নেক্সট কোৱেশ্চনটো হৈছে which of the following is not soluble in fat তলৰ কোনটো চৰ্বিত দ্ৰৱীভূত নহয় তো এটো হৈ যাবগে অপচন বি ভিটামিন বি ভিটামিনটো পানীত দ্ৰৱীভূত নহয় এক সেকেন্ড চৰ্বিত দ্ৰৱীভূত নহয় পানীত নহয় চৰ্বিত দ্ৰৱীভূত নহয় ভিটামিন বি2 নেক্সট কোৱেশ্চন bleeding of gums is caused due to deficiency of which vitamin কোনটো ভিটামিনৰ অভাৱত আঁঠুৰ পৰা ৰক্তক্ষৰণ হয় সো এটো হৈ যাব অপচন সি ভিটামিন সিৰ অভাৱত নেক্সট কোৱেশ্চন which vitamin is found in abundance in fish liver oil অৰ্থাৎ মাছৰ যকৃতৰ তেলত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ ভিটামিন এ টো প্ৰচুৰ পৰিমাণে পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not mosquito borne disease তলৰ কোনটো মহৰ দ্বাৰা সংক্ৰমিত ৰোগ নহয় সো ইয়াতে নহয় হদিছে তো ডেংগু ফিভাৰ দিছে ম্যালেৰিয়া স্প্লিটিং সিকনেস আর স্লিপিং সিকনেস আৰু এটা দিছে ফিলেৰিয়াস সো কোনটো নহয় তো এটো যাব অপচন সি স্লিপিং সিকনেস টু নেক্সট কোৱেশ্চন the compound used in anti-malarial drug is malaria প্ৰতিৰোধী ঔষধত ব্যৱহৃত যৌগটো কোনটো হয় ঠিক আছে ম্যালেৰিয়াৰ প্ৰতিৰোধী ঔষধ যিবিলাক থাকে হেবিলাকত কোনটো ব্যৱহাৰ কৰা হয় কোনটো মৌল ব্যৱহাৰ কৰে সো ইয়াৰে শুদ্ধটো অপচন ডি ক্লোৰোকুইন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন which of the following is a skin disease তলৰ কোনটো ছালৰ ৰোগ হয় তো ইয়াৰে শুদ্ধটো অপচন বি পেলেগ্ৰা ঠিক আছে পেলেগ্ৰা এটো এটা ছালৰ বেমাৰ হয় নেক্সট কোৱেশ্চন which of the following test help in diagnosis of cancer তলৰ কোনটো পৰীক্ষাই ক্যান্সাৰ নিৰ্ণয় কৰাত সহায় কৰে ঠিক আছে ক্যান্সাৰ নিৰ্ণয় কৰাত কোনটো পৰীক্ষা সহায় কৰে সো এটো হ'ব অপচন ডি বায়োপসি টেষ্ট ঠিক আছে বায়োপসি টেষ্ট নামৰ এটা টেষ্টৰ সহায়তে ক্যান্সাৰ আছে না নাই হেতু নিৰ্ণয় কৰা হয় নেক্সট কোৱেশ্চন which of the following disease is caused by the bite of mad dog পাগল কুকুৰে কামুৰাৰ ফলত তলৰ কোনটো ৰোগ হয় সো এটো হ'ব অপচন বি হাইড্ৰোফোবিয়া ঠিক আছে ই এটা হৈছে ৰেবিজৰ লক্ষণ
ৰেবিজ আসলতে কুকুৰ বা জেন্তানকা জীবজন্তুবিলাকে কামুৰিলে ৰেবিজ নামৰ এটা ভাইৰাছৰ ফলত এটা বেমাৰ হয় সো এই হাইড্ৰোফোবিয়াটো তাৰ এটা লক্ষণ হয় ঠিক আছে নেক্সট কোৱেশ্চনটো সো আৰু এটো লাষ্ট কোৱেশ্চন হয় which one of the following types of organism do mushroom belong mushroom তলৰ কোনটো প্ৰকাৰৰ জীৱৰ অন্তৰ্গত হয় সো মাশৰুম তো কি হ'ব এটো হ'ব অপচন সি ফাঞ্জাই ঠিক আছে মাশৰুম তো এক প্ৰকাৰৰ ফাঞ্জাই হয় সো আজি ভিডিওৰ কোৱেশ্চন কিটা যদি ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ একেদিন আমি ডেইলি এনেকুৱা ধৰণে ক্লাছবিলাক লৈ আনিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 ইয়াতে আমাক মেছেজ কৰি কেৱল 49 টকা পে কৰিলে আমি তোমালোকক জিএনএম এন্ট্ৰেন্সৰ সকলো পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ